বাবা ড্ৰেছটো চাওক, কিন্তু টুপিটো অকণমান সৰু হ'ল, ঠিক কৰি দিব লাগিব, গম পাইছেনে? বহলকৈ এটা বনাই দিব লাগিব। আজি এনেকৈ এৰিছোঁ দেই। মামনি আহিলে, মামনিয়ে কৰিব আৰু। কাপোৰগাল তিয়াইছোঁ, কাপোৰগাল এগাল ধুলোঁ, এতিয়া মেলোঁগৈ। ওম চাইৰাম। আজি মোৰ 7 নম্বৰ ব্ৰতটো পালন কৰিব লৈছোঁ আৰু ভালে ভালে পালন কৰিব যেন পাৰোঁ। ভালে ভালে পালন কৰিব পাৰোঁ বুলি কিয় কৈছোঁ জানে? আমি মানুহ হয় যে, আমাৰ পদে পদে আমি ইমান শুদ্ধ নহয়তো, পদে পদে ভুল কৰোঁ। সেইকাৰণে ভালে ভালে যে কৰিব পাৰোঁ, সেইকাৰণে কৈছোঁ। বিহু পালেহি নহয়, কাৰ ঘৰলৈ যাওঁ যাওঁ লাগিছে। এইবাৰতো মই যামেই আৰু। বিহুকেইদিনত নাযাওঁ, বিহুকেইদিনত আকৌ ইয়াতে থাকিম, কিয়নো এইখন মোৰ মেইন ঘৰ হয় ন। এইখন ঘৰত যদি মই নাথাকোঁ, কোনে মানুহ শুশ্ৰূষা কৰিব, মাতিব, হয় নহয়? আৰু যিমানে যি নহওক, বোৱাৰীজনী থাকিলে মানুহে ভাল পায় আৰু মোৰ মা হ'লেও বেয়া পাব, কিয় ঘৰখন অকলশৰীয়া কৰি থৈ আহিছ বুলি। সেইটো কাৰণে এইবাৰ বিহুৰ পিছত মাৰ ঘৰত দেখিবই, যামেই আৰু। কাৰণ কেলৈ মাজনী থকালৈকে যাব পাৰিম, তাৰপিছত মা বুলি কোৱা মানুহো নাই, কিয়নো চবেই নিজৰ কামত ব্যস্ত থাকিব লাগে, হয়নে? আগৰ দিন নাই আৰু খেতি বাতি কৰি মানুহে, আগৰ দিনত খেতি বাতি কৰিছিলে, সেইকাৰণে মানুহ যেতিয়াই মন যায় তেতিয়াই যাব পাৰিছিলে। ঘৰতে হাঁহ কুকুৰা থাকে, চাউল থাকে, হয়নে? তাকে ধুনীয়াকৈ মাৰি কাটি খুৱাব পাৰে। আজিকালি নহয় নহয়, চাকৰি এটা কৰিবই লাগিব। ঘৰত সেই মাইকী মানুহকেইজনীহে থাকে, মাইকী মানুহকেইজনীয়ে ক'ৰ পৰা কি আনিব? মোৰ মায়েতো পটককৈ আনিব নোৱাৰে দেই। মোৰ মা থাকে, বা থাকে, কুকুৰ এজনী থাকে, ভাইটিটো কামৰ ক্ষেত্ৰত ঘূৰিয়ে ফুৰে। সেইটো কাৰণে সেইবোৰ দায়িত্ব মই দিব নোৱাৰোঁ। আৰু আজিকালি মানুহে কয় কিছুমান মানুহে কয় মাত কথাকেইটাই মেইন। আমাৰ কাৰণে মাত কথাকেইটাই মেইন। মাত কথাকেইটা ভালকৈ দিলে খোৱাটোনো কি? খোৱাটোতো নিজৰ ঘৰতো খাই আছোঁ, কিন্তু সেইবোৰ কথা সকলো মানুহে বুজি নাপায়। কিছুমান মানুহে খোৱাটো মেইন দিয়ে। ইমান দিনৰ মূৰত গ'লোঁ, কেনেকৈ খোৱালে চা, ভালকৈ খোৱাবও নোৱাৰে। চবৰে ঘৰৰ পৰিস্থিতিবোৰ বেলেগ বেলেগ ন। পইচা থাকিলেও মানুহ নাই বস্তু আনি দিয়া, সেইটো কাৰণে চব ভাবিব লাগে। সেইকাৰণে মই মোৰ মাৰ ঘৰলৈ মানুহক মানে যাবলৈ নকওঁ, কিয়নো মই নাথাকোঁ যেতিয়া। মোৰ মাজনীয়ে পটককৈ ক'ৰ পৰা কি আনি দিব? আৰু ভাইটিটো এনি টাইম আলহী আহিব বুলি সাজু হৈ থাকিব নোৱাৰে, সেইটো কথা। কিন্তু আজিকালি বহুত মানুহে মাত কথাতকৈ খোৱাটো ইম্পৰ্টেণ্ট বহুত বেছি দিয়ে। খোৱাটো ভাল দিলে ভাল পায় আৰু। যোনে যি বিচাৰে আচলতে সেইটো নাপায়, গম পাইছেনে? আমি মাত কথা বিচাৰোঁ, কিন্তু আমি মাত কথাকেইটাকে নাপাওঁ, খোৱাটোহে পাওঁ। মুঠতে বহাগ বিহুটো আহিলে কিবা এটা ভাল লাগে ন, কিবা এটা মনটো ভাল লাগি যায়। আৰু এটা কথা, এতিয়াৰ পৰা যদি আৰিয়াক মোৰ মাৰ ঘৰলৈ নিনিওঁ, আৰিয়াই মোৰ মাহঁতক চিনি নোপোৱা হ'ব। আৰু মোৰ মায়ে সেইটোৱে দুখ কৰে। দাদাৰ ল'ৰাটো আগতে ইমান মাক ভাল পায়, আইতাই তাকে আহে, আজিকালি নাহেই। পঢ়িব লাগে বাৰু, কিবা কিবি টিউশ্যন আমুক তামুক ঢেৰ শিকে, তথাপিও ন আইতাকজনী আনাইকজনীৰ ওচৰলৈ যদি নাযায়, কোন যাব বাৰু কওকচোন? এটা কথা কি জানে, কেতিয়াও আইতাকহঁতে নকয় আইতাক এনেকহঁতে লৈ আহিবিচোন বুলি, কিন্তু আমি নিওঁ নে নিনিওঁ সেইটোতো তেওঁলোকে চাই ন। যাম মাক যে কিমান কটত ঠগিছোঁ ঐ ঈশ্বৰ। তথাপিও আমাৰ মাজনী কিন্তু নকয় দেই, হ'ব দে কিবা এটা প্ৰব্লেম হৈছে চাগে সেইটো কাৰণে আহিব পৰা নাই, যেতিয়া সুবিধা হয় তেতিয়া আহিবি। ইমানখিনি যে বুজি পায় সেইটোৱে বহুত বেছি ভাল লাগে, আৰু সেইটো কাৰণে বেছি দুখো লাগে। ইমান কিয় বুজি পায় মানে। আমি চাহৰ লগত খাব লৈছোঁ, কি দেখিছে নাই? কালি যে দিছিলে বিহুৰ পিঠা, এয়া পাপৰ ফ্ৰাই কৰি লৈছোঁ। বৰ ধুনীয়াকৈ বনাই কিন্তু ন, টেষ্টি নে? খাই চোৱা। এইটো এটা মিঠা, খাবলৈ বৰ ভাল, ধুনীয়া লাগিছে। এজনে তাত কমেণ্ট দিছে, বাইদেউ আপুনি খাবনে বাৰু? কিয় নাখাম আকৌ, দিছে ইমান মৰমত। দিয়া মানুহ আছে জানো আজিকালি পৃথিৱীত? আৰু সেইকণকো এটা কথা সদায় মনত ৰাখিব লাগে, মানুহে ধনী হওক দুখীয়া হওক, কিন্তু মানুহ চাফা হ'ব লাগে। দুখীয়া ঘৰৰ বস্তু এটাও খাব পাৰি, ধনী ঘৰৰ বস্তু এটাও খাব পাৰি। যদি ধনী ঘৰৰ মানুহো লেতেৰাকৈ বনাই খাব নোৱাৰি, কিন্তু গম পাইছেনে? সেইটোৱে মেইন কথা, চাফা হ'লে চব খাব পাৰি।
তাত ধনী মানুহ আছে যেতিয়াই মাৰ ঘৰলৈ যাম বুলি কওঁ চাবচোন মনটো কিবা এটা ভাল লাগি যায় ন আৰু এইবাৰ যাম বুলিয়ে কৈছে যে ভগৱানে যাব নিলেই হ'ল আৰু তাকো এতিয়া আকৌ হিচাপখিনি কৰিছোঁ এপ্ৰিল মাহত বিয়া কেইবাখনো আছে মানুহজনৰ একদম ভাল ফ্ৰেণ্ড এটাৰ বিয়া আছে তালৈ নগ'লেও নহ'ব বঙাইগাঁৱত তাৰপিছত আকৌ জুস্মিতা বিয়ালৈও মাতিছে তালৈ নগ'লেও নহ'ব ঘৰ বিচাৰি বিচাৰি মাতিছেহি আকৌ লাহেকৈ আকৌ মানুহজনৰ বাৰ্থডেও পাইছেহি 2 তাৰিখে তাকে এতিয়া গোটেইখিনি শেষ কৰিহে ঘৰলৈ যাব পাৰিম আৰু মুঠতে ঘৰ যামেই আমাৰ ঘৰখন মাক দেখামেই বহুতেতো আমাৰ মাক দেখাই নাই ন আগতে ভিডিঅ' দিছোঁ যদিও নাই মন কৰা নাই আৰু পুৰণা হৈ গ'ল যে ভিডিঅ'বোৰ সেইকাৰণে মনটো ভাল লাগি আছে আৰু বেছি মনবোৰ ভাল লগাবলৈও বেয়া ভয় লাগে গমছেনে সুখবোৰত বৰ পটককৈ নজৰ লাগে জানেনে সঁচা কথা কিন্তু সেইকাৰণে বৰ বেছি সুখবোৰ মানুহৰ আগত শ্বেয়াৰ নকৰিব দুখবোৰতো কৈ লাভেই নাই দুখবোৰ ক'লে মানুহে হাঁহিব সুখবোৰ বেছি শ্বেয়াৰ নকৰিব এইবাৰ আমি এনাই ঘৰলৈ যাম আৰু কালি এনাইকক ফোন কৰি কৈছে আমি যাম নহয় এনাই ন মা এনাই যাম বুলি কৈছে আৰিয়াই এনাইকক দেখিব আৰু দেই আৰিয়াই পুঠাকক চাব নাপালে আৰু এই মামাকটোৱে কিন্তু বৰ মোবাইলে চোবাইলে নোলায় বেয়া পাই আহিব আৰু তেন্তে এইবাৰ মাৰ ঘৰলৈ যাম বুলি কোন কোন ৰেডি হৈ আছে মইতো একদম ঠেং দাঙি আছোঁ আৰু যামেই এইবাৰ আৰু বাই হুক বাই কুক যেনে তেনে হ'লেও যামেই আৰু ঠিক আছে দিয়ক ধুনীয়াকৈ বিহুটো আহক ন এই কুলিজনীয়ে মাতিলে ইমান ভাল লাগে নহয় কু কু মাতি দিয়ে না একদম ৰাতিপুৱা টাইমটো যে ইমান মনটো ভাল লাগি যায় কুলিৰ মাতটো শুনাৰ লগে লগে সঁচাকৈ দে কুলিজনীও আহি একদম বিহুৰ আগজাননী দিয়ে চাওকচোন কুলিয়ে দিয়ে এইফালে বৰদৈচিলা মাকৰ ঘৰলৈ যাব বৰদৈচিলাও মাকৰ ঘৰলৈ যায় আমি মানুহবোৰেই যাব নোৱাৰোঁ হয়নে ঠিক আছে দিয়ক তেন্তে আজিলৈ আহিছোঁ সদায় কোৱা দৰকাৰ ভগৱানে সকলো মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট